সুপ্ৰভাত বন্ধুসকল, সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু অসমীয়া বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোলৈকে। আৰু এতিয়া ৰাতিপুৱা অসমীয়া পৰম্পৰা মতে মাহ হালধি যি লগাব লাগে লগাই পেলাই ইয়াত গা ধুবলৈ ৰেডি হৈছোঁ। আৰু গা পা ধুই কৰি আহি পেলাই লগ পাই আছোঁ তেনে। আৰু আমাৰ ৰিয়াঞ্চিয়ে ৰাতিপুৱা মাহ হালধি লগাই পেলাই গা পা ধুই কৰি আহি পেলাই ইয়াত ৰেডি হৈ আছে। গা পা ধুই কৰি ৰেডি হৈ আহিছোঁ, মাহ হালধি পূৰা ধুনীয়াকৈ লগাই পেলাই। আৰু আমাৰ ৰিয়াঞ্চি আৰু ৰিকি আহিছে মোক সেৱা কৰিব। এয়া কৃষ্ণ সদা সুহাগন ৰহ, আমাৰ দেহা সদায় উজ্জ্বল ভৱিষ্যত হওক তাৰে কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ হ'ব হ'ব হ'ব। কি আজি ভৰিটোৱে সেৱা কৰিছে দেই। দেহা থেংক ইউ। এইটো মোক টি চাৰ্ট দিছে। এটা টি চাৰ্টটো পিন্ধি পেলাই ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগিছে। ৰিকিয়ে দিয়া টি চাৰ্ট। আৰু এইটো ৰিকিয়ে আনিছে মোৰ কাৰণে, মই হোৱাইট ভাল পাওঁ কাৰণে। এইফালে পূৰা এমিৰেটছৰ এইফালে এইটো জাৰ্চি হয় একচুৱেলি, পিন্ধি পেলাই ভাল লাগিছে। কেনেকুৱা লাগিছে এবাৰ দেখা দিয়া। ভাল লাগিছে নে? এইফালে আমাৰ দেউতা লাগি আছে এইফালে শাক পাচলি কোটাত। আজি খাব হেনো কচু। আমাৰ সেইটো কাৰণে আমাৰ দেউতা এইফালে ক'লা কচু কাটি আছে। কচু আৰু আমাৰ ৰিয়াঞ্চিৰ কাৰণে কি আনিছে চাওঁ দেখা। টেডি বেয়াৰটো মই দিম দিয়া। দেহা দিছ ইজ ফৰ ইউ। ৱেলকাম। আৰু আমাৰ ধীমনে কি হ'ল, নতুন কাপোৰ পিন্ধা আকৌ চোলা, নতুন চোলা পিন্ধা, নতুন চোলা পিন্ধা। লোৱা লোৱা লোৱা। আজি ৰাতিপুৱা জলপান ভাগ আমাৰ এইফালে বৌয়ে আয়োজন কৰোঁ। আৰু এইফালে বৰমা লাগি আছে আৰু আমাৰ বা ভিনদেউ আৰু এইফালে আমাৰ বৰমা বহি পেলাই খাই আছে। আমাৰ দেহাই খাবানে? খাম ৰ'বা। এতিয়া জলপান চলপান খালোঁ আৰু ৰিকিয়ে আমাৰ লগাই আছে জেতুকা। এইফালে হাতত জেতুকা লগাই আছে। বাহিৰলৈ যাওঁ, বাহিৰত চলি আছে আমাৰ খেলা। তই কি কৰি আছা? দেহাই কি কৰিছে? আইচক্ৰীম। আইচক্ৰীম আহিলে ল'ম দিয়া, এতিয়া আইচক্ৰীম অহা নাই নহয়। চলি আছে এইফালে ক্ৰিকেট খেল চলি আছে আমাৰ লিমন আৰু ধীমনৰ। আমাৰ ধীমন আৰু আমাৰ ৰিয়াঞ্চিয়ে কিবা এটা বস্তু উলিয়াইছে। কি বস্তু, কি হয় এইটো? হা? এইটো পেৰ এটা দিয়ে। অঁ এনেই তোমাৰ দেখা নাপায়, কিন্তু লাইটটো মাৰিলেহে জিলিকে। আৰু মোৰ হাতত যে কৰিছিলে দেখা দিয়া। অঁ এই হাততো আছে। ধুই দিলে খেলি থাকা হা। আৰু বিহুৰ ভাত খাব হ'ল, তেনেহ'লে খাবৰ কাৰণে আহিছোঁ। অঁ বিহুৰ ভাত খাই আছে। এইফালে বনাইছে আমাৰ ভিনদেউৱে দৈ মাছ। এয়া বনাইছে দৈ মাছ খাই আছে। আৰু এইফালে দেউতাই বনাইছিলে অথনি কচু শাক। এইফালে শাক বনাইছে। এইফালে চবেই খাবলৈ এনেকুৱা হৈছে খানাটো। ভাল হৈছে। গতিকে মোৰ ভাল লাগিছিলে মিক্স এইটো তামাম টেষ্টি হৈছে। কচু ভাল হৈছে। একদম মজা তৃপ্তিৰে খাই ল'লোঁ। আৰু আমাৰ এইফালে খাই হোৱাই নাই। ভাল পাইছে কাৰণে পূৰা খাই আছে ন মায়ে আৰু বায়ে। ৰিয়াঞ্চিয়ে পূৰা চিঞৰি চিঞৰি কান্দি আছে। বিহু নাচিবলৈ যাব লাগে। এফালে বতৰ বেয়া, বৰষুণ দিবলৈ লৈছে। তাই মানে বিহু নাচিবলৈ যায়, ককাইহঁতৰ লগত নেমানে। বৰষুণ পৰিলেই ধীমন আমাৰ ৰেডি। এইফালে ঢোল চোল লৈ পেলাই। এইফালে বৰষুণ দিছে ন দেহা। এনেকৈ লৈ যোৱা সিহঁতৰ ঘৰলৈকে, একো নহয় নহয়। একো নহয়, সিহঁতৰ লগতে অকণমান লৈ যোৱা। আমাৰ দেহাক অলপ বেলেগ ড্ৰেছ লাগিছে, বেলেগ বেলেগ ড্ৰেছ পিন্ধাইছে। মাকে আকৌ সাজু কৰি আছে আমাৰ ৰিয়াঞ্চিক বিহু নাচিবৰ কাৰণে। বিহু নাচিবলৈ আমাৰ নাচনী ৰেডি। এয়া হৈ গ'ল আমাৰ ৰিয়াঞ্চি নাচনী। এয়া একদম পূৰা ফালি দিব দেই বিহু। আমাৰ দেহাক এইফালে লৈ গৈছে আমাৰ জেঠু আৰু জেঠায়ে। এইফালে বিহু নাচিবলৈ লৈ গৈছে দেই। বাই বাই দেহা, বাই বাই। ভালকৈ নাচিবা। বিহু নাচিবলৈ যাবলৈ লাগে, এইফালে লৈ গৈছে। আৰু আমি তাকে ওলাই পেলাই চাই আছোঁ। এইফালে ৰিকি, বৰমা আৰু বৌ। আমি অকণমান দেৰিকৈ যাব লাগিব আনিবলৈ। খালি বতৰটোহে অলপ বেয়া কৰিলে। বেয়া মানে কি আৰু, ডাঙৰকৈ বৰষুণ দিয়া নাই যদিও সৰুকৈ চিপ চিপ বৰষুণ পৰি আছে। বতৰটো এনেইতো বিৰাটেই ধুনীয়া, কিমান ধুনীয়া পৰিৱেশ। ৰিয়াঞ্চি এইফালে নাচিবলৈ লৈ গৈছিলে মাইনে বাৰু ভিনদেউ। আৰু আমাৰ ৰিয়াঞ্চি কেইঘৰমান নাচি পেলাই আহিলে। আৰু কিয়নো বৰষুণ দি আছে। কেইঘৰ নাছিলা? 3টা ঘৰ নাছিলা? 3টা ঘৰ নাচি আহি গ'লা? এবাৰ নাছিলা? অঁ ভাল লাগিছে দেই, ধুনীয়া লাগিছে। আমাৰ ৰিয়াঞ্চিয়ে নাচি বাগি আহি গ'ল। আৰু এইটো গাঁৱৰ বিহু দেখিবলৈকে নাইকিয়া হৈ গ'ল। চব বিহু আজিকালি হৈ গ'ল আপোনাৰ ষ্টেজমুখী। আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যদি বিহু ধৰি ৰাখিব পাৰে ৰাখক। আহি পাইছেহি আমাৰ ইয়াত সৰু সৰু কণ কণ বিহু দল। এইবাৰ নাচিবলৈ গৈছে তাত। আমাৰ বিহু দলটো ধুনীয়া হৈছে কিন্তু দেই। এইফালে আছে গুণগুণ, এইফালে আছে আমাৰ ধীমন, এইফালে লিমন।
পোৱালীবিলাকে গাঁৱৰ ঘৰে ঘৰে নাচি আছে আৰু মই লগতে ইহঁতক চাই আছোঁ মানে ৰাস্তাটো সৰু ৰাস্তাটো এইফালে নদী কাষৰ হোৱাৰ কাৰণে লগতে লৈ আছোঁ এতিয়া সেই তাতে নাচি আছে সিহঁতক সেই মানুহ ঘৰতে ওচৰতে আৰু মই ৰখি আছোঁ ৰাস্তাতে সৰু বিহু আমাৰ ৰিয়াঞ্চিহঁত এবাৰ বিহু চিহু মাৰি আহিলে আৰু এবাৰ ওলাইছে আমাৰ মা আমাৰ ৰিকিয়ে এইফালে এবাৰ মাকো উলিয়াই আছে বিহু নাচিবলৈ যাবলৈ ৰাইজৰ বিহু নাচিবলৈ যায় এতিয়া আমি যাবলৈ ওলাইছোঁ এপাক বজাৰলৈ আমি গোটেইকেইটা গৈ আছোঁ বজাৰলৈ ৰিকি কি আনিব বজাৰলৈ কোমোৰা আনিবলৈ যাওঁ বজাৰলৈ কোমোৰা বুলি নহয় আচলতে এনেও ওলাই যাওঁ আৰু মানে দেখা হ'লনে ব'লা আৰু এতিয়া আমি ৰিয়াঞ্চি মই ভিন্দো বা ৰিকি আহি আছোঁ চাপৰ মুখ এয়া পাইছোঁহি এইফালে চাপৰ মুখ চাপৰ মুখত কাপোৰ আৰু চব্জি বজাৰ কৰিবলৈ আহি আছোঁ আমি এতিয়া বজাৰ সমাৰ কৰি পেলাই আহি পাই গ'লোহি আৰু ৰিকিৰ হাতত এয়া বুঢ়া বস্তু মাইনাবাৰ হাতত এয়া বস্তু ময়ো ল'লোঁ এইফালে বজাৰ পাচলিখিনি উলিয়াই লওঁ ৰ'ব গাড়ীত পাচলি আছে কি কি ল'লে দেখাই দিয়কচোন এইটো ভোলাদা ল'ৰাটোলৈ এটা স্পৰ্টিং ব্লাউজ মালে নাইটি আৰু মালে মেখেলা ভিন্দোৱে আৰু একবাৰ ল'ৰাই পূৰা ছেম কালাৰ গ্ৰীণ কালাৰৰ কুৰ্তা লৈ আহিছে আৰু এইটো মোক বিহু বুলি গিফ্ট দিছে থেংক ইউ মাইনাবা নিলা চাওঁ অঁ এনেকৈ পেলাই দিছা যে আৰু এইফালে আমাৰ ছোৱালী ঘৰত পিন্ধিবৰ কাৰণে লৈ আহিছোঁ চেমিজ টাইপৰ গৰম দিনত এতিয়া পিন্ধিব পাৰিব ধুনীয়া ন এইটো মৰম লগা এইটো এটা পেৰট কালাৰৰ দুটা এইটো এটা তিনিটা এই তিনিটা মিলি বেছি দাম নহয় তিনিটাত এয়াই আৰু বজাৰ সমাৰ কৰি আহিলোঁ তেতিয়াহ'লে কুৰ্তাটো মই পিন্ধি চাইছোঁ গ্ৰীণ কালাৰ কুৰ্তা ভাল লাগিছে একদম ধুনীয়া লাগিছে মজা লাগিছে ন এয়া চাওঁ অঁ ধুনীয়া লাগিছে একদম মজা লাগিছে দেই ভাল লাগিছে তৰমুজ খাই বোলে তৰমুজটো আনি দিছে ইমান ডাঙৰ তৰমুজ ডাঙৰ দাঙিব পাৰিছা দেহা হোৱা ডাঙাচোন চাওঁ দেহা পাৰিবা নোৱাৰে ডাঙৰটো এইটো এনেকৈ গছত লাগি থাকে যে এনেকৈ গছত লাগি থাকোঁতে এনেকুৱা হৈ যায় অঁ এইফালে ভৰিত লগালে কি চোৱা বিগ বাবুল লগালে ভৰিত আৰু আমাৰ ভিন্দোৱে বিৰাট খানা মানে বিৰাট টেষ্টি আৰু মজা খানা বনায় আৰু আজি এইফালে বনাই আছে আমাৰ ভিন্দোৱে হাঁহৰ মাংস চীনা হাঁহ এইফালে ভিন্দোৱে বনাই আছে জুহালত হাঁহৰ মাংস আৰু এইফালে আৰু আৰম্ভ কৰিছে আৰু বনোৱা মানে তামাম এক্সপাৰ্ট আমাৰ ভিন্দো তামাম টেষ্টি খানা বনায় চ' আজি সেইটো কাৰণে ভিন্দো লাগি গৈছে নিজেই এইফালে কোমোৰা বজাৰৰ পৰা লৈ অহা হৈছে আৰু এইফালে বনাই আছে চীনা হাঁহ চ' আজি খাম ভিন্দোৰ হাতেৰে চীনা হাঁহ দুপৰীয়া খাইছিলোঁ আমি দৈ মাছ খাইছিলোঁ বিৰাট টেষ্টি বনালে আৰু এতিয়া চীনা হাঁহ বনাই আছে হুঁচৰি আহিব এতিয়া হুঁচৰি আহিব তাৰ কাৰণে আমাৰ বায়ে এইফালে প্ৰস্তুতি চলাই আছে ধূপ ধূনা জ্বলাই পেলাই আমাৰ ৰাইজ আহিছে হুঁচৰি মাৰিবলৈ তেনেহ'লে হুঁচৰি এপাক দেখাই আছোঁ আপোনালোকক পঢ়াইছে প্ৰভু সেৱাৰ ফলৱৰ্তী কৰি প্ৰভু মাইনাৰ অনাগত জীৱনৰ সুন্দৰ মুহূৰ্তবোৰ পাৰ হওক এতিয়াই প্ৰাৰ্থনা
তো এয়া আছিলে ৰাইজৰ হুঁচৰি এতিয়া ঘৰে ঘৰে হুঁচৰি গাই আছে এতিয়া আমাৰ ঘৰৰ পৰা গৈছে এইফালে কাষৰ ঘৰলৈ এনেকৈ আৰু ৰাইজে ঘৰে ঘৰে ফটো ধূলা দি আছে আমাৰ ৰিয়ান্তিক দেখি পেলাই এতিয়া যাবলৈ লাগে যাবা বোলে লৈ যাওক মই লৈ আহিম সিহঁতৰ ঘৰৰ পৰা লৈ আহিম এই ইহঁতৰ ঘৰলৈকে নিয়ক মই লৈ আহিম ৰিয়ান্তিকটো আৰু যাবলৈ লাগে হ'লেও কেইঘৰমান গৈ পেলাই আহিলোগৈ আৰু গাই দেখাই বিৰাট ভাল পাইছে আৰু ভিনদেউ এইফালে মাংস এতিয়া বনাই আছে হোৱাই নাই কালাৰ ধুনীয়া আহিছে আৰু গোন্ধও মজা আহিছে আৰু গোটেইখিনি আমাৰ এইখিনি ৰিকি বা দেউতা ৰিকি এইফালে বা আমাৰ দেউতা ৰখি আছে চব এইবাৰ আমাৰ ৰিয়ান্সে ভিতৰত কিবা এটা কৰি আহিছে কি কৰিলা ক'তা কোনফালে এইফালে গোটেই মেকআপ উলিয়াই পেলাই মুখখন কিবা কৰিলা নি চাওঁ সেইটো উলিয়াইছিলে চাগে লগোৱা নাই আমাৰ ৰিয়ান্সে মানে মেকআপৰ বস্তু পালে আৰুতো আৰম্ভ হৈ যায় মেকআপ কৰিবলৈ মাকৰ ভাগৰ গোটেই বস্তুখিনি উলিয়াই পেলাই আঁকা বাঁকা কৰি আছে ভিতৰত আনিলে আমাৰ মাংস বনাই শেষ হ'ল আৰু হাঁহৰ মাংস বনাই পেলাই কমপ্লিট আমাৰ দেউতা আৰু ধীমনে খাই আছে কালাৰ দেখিছে ন হাঁহৰ মাংসৰ মজা কালাৰ খাই বৈ শুই যাব লাগিব তেনেহ'লে আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ সকলোকে ৰঙালী বিহুৰ আন্তৰিক হিয়াৰ পৰা শুভেচ্ছা আকৌ এবাৰ যাচি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ